ড্ৰাগছৰ পেকেট চলি থকা কথাটো যোৰহাটৰ কাৰণে এটা নতুন খবৰ নহয়। আজি প্ৰায় 6-7 মাহৰ পৰা এইটো খুব বেছি হৈছে আৰু এইবিলাক কথাত মই নিজেও ভুক্তভোগী। মোৰ নিজৰ অঞ্চলতো একেটা ঘটনা ঘটিছে। ৰিচেণ্টলি আজিৰ পৰা হয়তো খুব যে 3 সপ্তাহমানৰ আগতে তেনেকুৱা এজন ড্ৰাগছ এডিক্টক, ড্ৰাগছ পেডলাৰ, ড্ৰাগছ যি বিক্ৰী কৰে, তেনেকুৱা যেনে চৰাইবাহী বুলি যে কয়, আমাৰ চৰাইবাহী পইণ্টত তাত মুছলিম গাঁও আছিল। তাৰ পৰা মোক দুজন যুৱকে ক'লে, ছাৰ ইয়াত ড্ৰাগছৰ বিক্ৰী কৰি আছেহি, আপুনি কিবা এটা কৰিব পাৰিব নেকি? মই বোলো তহঁতি ল'ৰাটোক ধৰি দে, বাকীখিনি মোৰ কাম। ল'ৰা ধৰিলে, মই এছ পি আৰু হেৰিক ক'লোঁ, অ'চিক ক'লোঁ, তেওঁলোক আহিলে, ল'ৰাক এৰেষ্ট কৰিলে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং যে ড্ৰাগছ যিবিলাকে কাম কৰে, ড্ৰাগছখিনি মোৰ ঘৰৰ ওচৰৰ এটা ঘৰত এইটো হৈছিল, তাত ষ্টক ৰাখিছিল। কাৰণ MLA ঘৰ মোৰ ওচৰত আছে, গতিকে কোনো এনেকুৱা ধৰণৰ আমিতো নাজানো, সেইটোতো একো নাজানো। যেতিয়া এই কথাটো ধৰা পৰিল, মই ভাবিছোঁ যে তেওঁলোকে এটলিষ্ট ৰেড কৰিব, ঘৰটো ৰেড কৰিব। পুলিচৰতো মই এনেই ইনষ্ট্ৰাকশ্যন কৰিব লাগিব, তেওঁলোকক ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব লাগিব, আমি তেওঁলোকক ইনফৰ্মেশ্যনে দিম। কিন্তু তেওঁলোকে সেই ল'ৰাটোক 3 দিন নে 4 দিনৰ পিছত বেইলত গুচি গ'ল। মোক এজনে ক'লে যে কিছু কোৰ্টৰ কিবা অৰ্ডাৰ আছে, এটা মিনিমাম এমাউণ্টলৈকে মানে হেৰি ড্ৰাগছ থাকিলেও তেওঁক তেনেকৈ ডিটেইন নকৰে। গতিকে এইবিলাক হৈছে সৰু সৰুকৈ বিক্ৰী কৰা মানুহবিলাকক যদি তেনেকৈ এৰি দিয়ে, এইটোতো নহয়, তেওঁলোকে ইচ্ছা কৰি নকৰে। এই জেনেৰেল মানুহক পিটি পেলাই মাৰি পেলায়। এই ড্ৰাগছ এডিক্টে কিবা চৰ এটা খাইছেনে ভিতৰত? তেওঁলোকৰ লগত পুলিচৰ এটা নেক্সাছ আছে বুলি মোক কৈ আছিল। আজি মুখ্যমন্ত্ৰী আহিব, মই যোৱাকালিও কিছু বাইট দিছোঁ। মই সাধাৰণতে চৰকাৰখনৰ মানুহ, মই চৰকাৰখনত ক'ৰবাত যদি ভুল কৰে কোনো প্ৰশাসনীয় বিষয়ে, মই কেতিয়াও সেইটো টলাৰেট নকৰোঁ। আমি একশ্যন ল'বই লাগিব। মই কৈছোঁ এই আগৰ SP জন, যিজন মীনা নেকি আছিল, তেওঁৰ ওপৰতো বহুত ব্যৱসায়ীয়ে মানে তেওঁলোকৰ কিবা কথা আছিল, তেওঁলোকে তেওঁক মানে বৰ ভাল পোৱা নাছিল। কিন্তু হি ৱাজ এ এক্টিভ পাৰ্চন, যি ঘটনা উপস্থিত হয়, তেওঁ সদায় এক্টিভ। মই মানুহটোক বেয়া পোৱা নাছিলোঁ, কিন্তু যিহেতু কোনোবাই কৈ আছে কিবা কিবি, তেওঁকতো 3 বছৰ থাকিবলৈ নিদিলে, লৈ গ'ল না। মই তাত আপত্তি কৰা নাই, কেলৈ কোনোবাই ভাবিব মোৰ ভেষ্টেড ইণ্টাৰেষ্ট আছে। চৰকাৰে যাকে নকৰক, চৰকাৰ মোৰ চৰকাৰ, তেওঁলোকে কিবা কাৰণে গুচাইছে, ভাবিছোঁ বেটাৰ এজন আহিব। কিন্তু মই দুখৰে কৈছোঁ, আজি মই দুখৰে ক'বলৈ বাধ্য হৈছোঁ এই ল'ৰাটো ঢুকোৱাৰ পিছত, যে মই তেওঁক চাওঁ, তেওঁ এজন ভদ্ৰলোক হয়, কিন্তু তেওঁ কেতিয়াও স্পটত গৈ মই কিবা ৰেড কৰাৰ কথা মই একো গম নাপাওঁ। মই এতিয়া ভাবি আছিলোঁ, কিন্তু আজি যোৱাকালি ইয়াৰ ঘটনা, এইখন এখন সম্ভ্ৰান্ত অঞ্চল। মই 2টা চাইডে ক'ম যে আচলতে এইবিলাক অনুষ্ঠান পাতাটো আমাৰ কাৰণে কেতিয়াবা আজিকালি চিন্তা কৰিব লাগিব মানুহে। কাৰণ আপুনি অনুষ্ঠান পাতিব, তাততো বেয়া এলিমেণ্ট আহি পেলাই কৰিলে এনেকুৱা ধৰণৰ ঘটনা হ'ব। গতিকে আমি চিন্তা কৰিবলৈ হৈ গৈছে। প্ৰটেকশ্যনটো দিয়াটো দৰকাৰ, প্ৰটেকশ্যনটো লাগিবই, কিন্তু বেয়া কামবিলাক আমি বন্ধ কৰিব পৰা নাই নহয়। মই এতিয়া শুনামতে তেওঁলোকে কেইবাবাৰো বোলে পুলিচ প্ৰশাসনক এই কথা জনাই আছে। আনফৰ্চুনেটলি তেওঁ মই প্ৰতিনিধি দিছোঁ, মোকো যদি তাৰ কপি এটা দিলেহেঁতেন, মই নিশ্চয় কথাটো বেছিকৈ গম পালোঁ। মই এনেকুৱা চন্দননগৰৰ ভিতৰতো যে এইবিলাক ঘটনা হ'ব, আমাৰ ফালে চৰাইবাহী হওক, আমাৰ ইফালে অকণমান গাঁও অঞ্চল, আমাৰ জামুগুৰি হওক, সেইবিলাকত অকণমান গণ্ডগোল হ'ব পাৰে, ইয়াততো মই আশা কৰিব নোৱাৰোঁ। আৰু ল'ৰাটোৰ দোষটো কি? সেই ল'ৰাকেইজনে ইয়াত উৎপাত কৰোঁতে তেওঁ বোধ কৰা হটাই দিছিল, মই যিটো শুনি আছোঁ, তেওঁলোকক আঁতৰাই দিছিল যে তহঁতি ইয়াত কি লিভ কৰিব লাগিছে। ঘূৰি যাওঁতে বাটত তক অকলে পাই মাৰিলে। তাৰমানে এইবিলাক ঘটনা আমাৰ এইখন মাফিয়া ৰাজত্বৰ নিচিনা হৈ গৈছে। মোৰ দুখ লাগিছে, মই নিজে ইয়াৰ বিধায়ক হিচাপে। আৰু মোৰ এটাই দুখ লাগে যে আমাৰ থানাখনৰ ইনচাৰ্জ যিসকল থাকে, তেওঁলোকৰ কাৰোলৈ লিংক নাই। ময়ে আজিলৈকে, মই খোলাকৈ কৈছোঁ, মই এজ MLA হিচাপে তেওঁলোকক দেখিছোঁ, কেতিয়াবা সেইটো মাতিছোঁ, কিন্তু আগতে আমাৰ এটা হোমলি এটা কানেকশ্যন আছিল। বিহু হ'ল, কিবা এটা খবৰ ল'লে, আমি চাহ একাপ খোৱালোঁ, কেতিয়াবা কিবা অন্য কথা হ'ল আমি তেওঁলোকক মাতিলোঁ। এতিয়া তেওঁলোক চব নীৰৱে থানাৰ ভিতৰত সোমাই থাকে। মই আজিলৈকে OC-জনক দেখাও নাই। মই এইজনে OC বুলি মই দেখিছোঁ, হয়তো মই সেইজনে OC বুলি, কাৰণ তেওঁ কেতিয়াও চিনাকিও হোৱা নাই মোৰ লগত, আৰু মইনো কেলৈ চিনাকি হ'বলৈ যাম। মই আপোনাৰ লগত একমত। আজি মই CM-ক সেইকাৰণে ক'ম যে এণ্টায়াৰ ষ্টাফ শ্বুড বি চেঞ্জড, আৰু ষ্ট্ৰিক্টলি মানুহ পঠিয়াওক। আমাৰ কোনো মানুহ নাই নিজৰ, ষ্ট্ৰিক্ট মানুহ পঠিয়াওক, নহ'লে যোৰহাটৰ যিটো সুনাম সেইটো নষ্ট হ'ব। এই পৰিয়ালটোৰ যিটো ক্ষতি হৈছে, এইটো অপূৰণীয় ক্ষতি। আৰু মই এইটোৱে বিচাৰিম যে ইয়াৰ নাগৰিকসকলেও চিন্তা কৰা উচিত, কেনেধৰণে ফাংচন কেতিয়া পাতিব লাগিব, কাৰণ নহ'লে এনেকুৱা নিৰীহ মানুহৰ যদি হয় হানি হয়, বৰ বিপদৰ কথা। আৰু এই ড্ৰাগছৰ কথাটো মই যেতিয়া দেখিছোঁ, মই মোৰ নিজৰ ঘৰৰ ওচৰত হ'ল, মোৰ ঘৰ পাৰ হৈ গ'লে এখন দোকান থাকে ৰাতি 11টা-12টালৈকে। কিয় 10টা-11টালৈ কি কৰে? মই সুধিছিলোঁ মানুহক, মাতি আনি সুধিলোঁ, বোলে ছাৰ ইয়াত অলপ ফৰেইন চিগাৰেট বিক্ৰী হয়, ফৰেইন চিগাৰেট খাবলৈ ৰাতি 10টা-12টাত ল'ৰা ছোৱালী তাত যাব লাগে নেকি? মই সাধাৰণতে সময় দিওঁ, ৰাতি 10টা-11টাত সোমাওহি। গতিকে মোৰ ঘৰ পাৰ হৈ বস্তুটো হয় কাৰণে মই ইমান গুমান পোৱা নাছিলোঁ, কিন্তু মই এদিন নিজে গৈ চালোঁ। মই 2দিনমানৰ আগতে তাৰ ভিডিঅ' মোক দিয়াৰ পিছত মই এইটো, তেওঁলোকৰ এখন ছিকিউৰিটি মিটিং থাকে, আমাৰ কিবা এটা, আমাৰ বাইদেউ, কি বাইদেউ আছিলে এবাৰ, তেখেত এই কমিটিটোৰ চেয়াৰমেন, আমাৰ হেৰি কৰবী চৰকাৰ, কৰবী চক্ৰৱৰ্তী,
তেওঁক আমাৰ এখন লোকেল কমিটি থাকে ন তাত চেয়াৰমেন সেইদিনা তেওঁক মই ভিডিঅ'ৰ সৈতে তেওঁ লৈ গৈছে ভিডিঅ' তেওঁলোকে দেখিছে পুলিচৰ এছ পিও দেখিছে অ' চিও দেখিছে তেওঁলোকতো এতিয়ালৈকে অহা নাই মোকতো এদিনলৈকে নুখুলিলে ছাৰ এইখিনিত ক'ত কি হয় চ' এইটো এটা আমাৰ মনটো মোৰ দুখ লাগিছে অন্য নহয় চৰকাৰক মই দুখ নিদিওঁ কেলে চৰকাৰে মানুহ পঠিয়ায় কিন্তু মানুহবিলাকে কাম কৰিছে নকৰে সেই খবৰবিলাকো আমাৰ সৈতে ল'ব লাগে মাজে মাজে মই আজি কৈছোঁ নহয় মই ড্ৰাগছৰ আৰু নহয় ড্ৰাগছৰ কাৰণে তেওঁলোকৰ কোনো পাব্লিকৰ লগত কানেকশ্যন নাই ফ্ৰেণ্ডলি হ'ব লাগে পিপল ফ্ৰেণ্ডলি হ'ব লাগে অফিচাৰবিলাক মানুহবিলাকো চব বেয়া নহয় মানুহৰ তাত যাব লাগে কথা পাতিব লাগে এই যে কাগজবিলাক দিছে এদিন আহি চন্দননগৰ ছিনিয়ৰ চিটিজেনৰ লগত তেওঁলোকে কথা পাতিলেহেঁতেন তো মানুহৰ ইমান খং নুঠে নহয় মই কৈছোঁ মোৰ ওচৰতে কামবিলাক হৈ আছে আজি এসপ্তাহৰ আগতে তেওঁলোকে এইটো ভিডিঅ' দেখিছোঁ তেওঁলোকে কয় তাত চিগাৰেট বিক্ৰী হয় ৰাতি 10টা বাজিলে কিহৰ চিগাৰেট বিক্ৰী খাবলৈ আৰু জেগা নাপায় MLA ঘৰৰ কাষত কিবা এটা হ'ব লাগিলে মোকে আপোনালোকে বদনাম দিব মই আজি মুকলিকে কৈ দিলোঁ কথাখিনি মোৰ নিজৰ দুখ লাগে আৰু মই গৈ পেলাই তাত কাজিয়া কৰিমগৈ নেকি আৰু ছাৰ তেওঁলোকে চন্দননগৰ আয়ুক্তক তেওঁলোকে লিখিতভাৱে অভিযোগ দিলে তাৰপিছতো কোনো মই কৈছোঁ নহয় এই মানুহকেইজন মই কেতিয়াও কোনো অফিচাৰ কাক আহিব লাগে কাক আহিব নালাগে মই নিদিওঁ সাধাৰণতে নিদিওঁ মই কাৰণ আমি প্ৰশাসনে আমি চৰকাৰে যেনেকৈ দিয়ক আমি তেওঁলোকক চলাব লাগিব আনফৰ্চুনেটলি মই ক'বলৈ বাধ্য হৈছোঁ এই ঘটনাটোৰ পিছত মই আগতে ইমান কোৱা নাছিলোঁ অপেনলি আজি ক'বলৈ বাধ্য যে দিছ ইজ হাই টাইম দে শ্বুড বি ৰিমুভ ফ্ৰম হিয়াৰ কি একশ্যন লৈ ল'ব কিন্তু মানুহ ভাল মানুহ আমাক লাগে আগৰ মানুহটো ইমান বেয়া নাছিল দেই মই ভাল লাগিছিলে অচিকেইটা ইমান বেয়া নাছিলে এই মানুহজনক মই দেখাই নাই ভালকৈ ফোনত এবাৰ দুবাৰ কথা পাতিছোঁ কেতিয়াবা কাৰোবাক এৰেষ্ট কৰি নিয়ে ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল এতিয়ালৈকে ঘটনাটোৰ ওপৰত কি হৈছে সাংবাদিকক একো সম্বোধন কৰা নাই চাই লওঁ ৰ'ব আমিতো একশ্যন হ'বই লাগিব কিন্তু মই এতিয়া CM-ক আজি পাম মই তেখেতক এইটো ব্ৰিফ কৰিম আৰু CM-এ নিশ্চিতভাৱে একশ্যন ল'ব কাৰণ তেওঁ এইবিলাক কথা কেতিয়াও টলাৰেট নকৰে মই তেখেতক আজি লগ কৰি কওঁ মই আগতে কোৱা নাছিলোঁ কেলৈ বেয়া লাগে আচলতে অমুকক ট্ৰেন্সফাৰ কৰক তেনেকুৱা আমাৰ বয়স হৈছে এতিয়া যদি ভাবি পাওঁ মানে তেখেতক মই ক'ব পাৰোঁ কিন্তু কোৱা নাছিলোঁ বেছিকৈ এসময়ত অকণমান ভাবিছিলোঁ যে এইবাৰ কোৱাটো দৰকাৰ হ'ব আজিতো বাধ্য কৰালে মোক এতিয়া ক'বলৈ আৰু মুকলিকেও আপোনালোকক ক'বলগীয়া হ'ল আৰু মই এইটো কথা কমেই কাৰণ মই মানুহৰ প্ৰতিনিধি মই বেয়াটো বেয়া বুলি ক'ম ভালটো